নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি মই আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইখন ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি। সো সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গতিবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সো মনস্থ কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ ওপৰত আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে আছাম নিউ প্ৰাইভেট জব। সো 10 পাছৰ পৰা আদি কৰি ডিগ্ৰী লেভেললৈ চাকৰি পাই যাব আজি ভিডিঅ'ত। সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে। যোৱাকালি আমি আলোচনা কৰিছিলোঁ HDFC বেংকৰ ভেকেঞ্চি। কোনোবাই যদি HDFC বেংকত চাকৰি কৰিব খোজে, ইণ্টাৰেষ্ট যদি হয়, এইটো ভিডিঅ' চাব পাৰে। আৰু এনেদৰে এক্সিছ বেংকৰ ভেকেঞ্চি চলি আছে। অল ডিষ্ট্ৰিক্ট অফ আছাম প্ৰাইভেট জব চলি আছে। ফাইনেন্স কোম্পানীৰ ভেকেঞ্চি চলি আছে। গুৱাহাটীৰ নতুন এয়াৰপৰ্টৰ ভেকেঞ্চি চলি আছে। ইণ্টাৰেষ্টেড হ'লে চাব পাৰে। আমি সময় নষ্ট নকৰি আজি যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। আছাম নিউ প্ৰাইভেট জব, প্ৰাইভেট কোম্পানী জব আছাম। শিক্ষিত নিবনুৱাসকলৰ বাবে সুখবৰ। অসমৰ বিভিন্ন ঠাই প্ৰাইভেট চাকৰি মুকলি। দৰমহা 20,000 এটা এভাৰেজ থাকিব, 15,000 পৰা 20,000। আৰু কোৱালিফিকেশ্যন 10 পাছৰ এটা দুটা ভেকেঞ্চি পাই যাব, বাকী 12 পাছ গ্ৰেজুৱেশ্যনৰ চাকৰি বেছিকৈ আছে। প্ৰথম ভেকেঞ্চি লৈ যাম। প্ৰথম ভেকেঞ্চি বহুতে কমেণ্ট কৰিছিল দাদা বঙাইগাঁৱৰ বেছিকৈ ভেকেঞ্চি লৈ আহিব। চ' বঙাইগাঁৱৰ আজি দুটামান জব লৈ আহিছে। বঙাইগাঁৱৰ যিহেতু কমেণ্ট বহুত আহিছিলে, সেইটো কাৰণে বঙাইগাঁৱৰ চবৰে ৰিকুৱেষ্টটো ৰাখি পেলাই বঙাইগাঁৱৰ ভেকেঞ্চি লৈ আহিছোঁ আজি। চম্পক বাজাজৰ পৰা ভেকেঞ্চি, শ্ব'ৰুম চেলছ এক্সিকিউটিভ আৰু বেক অফিচ এক্সিকিউটিভৰ ভেকেঞ্চি। মেল কেণ্ডিডেটে পাৰিব যদি আপোনালোকৰ শ্ব'ৰুম চেলছ এক্সিকিউটিভ পোষ্ট এপ্লাই কৰি, 3টা ভেকেঞ্চি আছে। আৰু ফিমেল কেণ্ডিডেটে পাৰিব যদি বেক অফিচ এক্সিকিউটিভ পোষ্ট কৰে, এটা ভেকেঞ্চি আছে এইটো। আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হৈ যাব, বেছি কোৱালিফিকেশ্যন নালাগে। আপোনালোকৰ মেইল আইডি দিয়া হৈছে। 30 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক। ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক, চবেই পাৰিব। আৰামছে এপ্লাই কৰক। আৰু অৰিজিনেল কপিখন আমাৰ গ্ৰুপবিলাকত পাই যাব। চ' গ্ৰুপবোৰ জইন কৰি ল'ব। নে ভেকেঞ্চি বঙাইগাঁৱৰে ভেকেঞ্চি আৰু ঢেকিয়াজুলিৰ ভেকেঞ্চি আহিছে। মিডলেণ্ড মাইক্ৰ'ফিনৰ পৰা ভেকেঞ্চি, ব্ৰাঞ্চ অপাৰেশ্যন আৰু ক্ৰেডিট অফিচাৰৰ ভেকেঞ্চি। ঢেকিয়াজুলি আৰু বঙাইগাঁও। ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই। চেলাৰী আপোনালোকৰ ষ্টাৰ্টিং হ'ব 13,000 পাৰ মান্থ প্লাছ ইনচেণ্টিভ মিলাই পেলাই 15,000-16,000 মান হ'ব। ৰেছপনচিবল যেনেকুৱা অভাৰচি কৰিব লাগিব ডেইলি ব্ৰাঞ্চ অপাৰেশ্যনখিনি, লগতে মেনেজ কৰিব লাগিব আৰু মনিটৰ কৰিব লাগিব ক্ৰেডিট পৰ্টফলিঅ', লগতে এনচিয়ৰ কৰিব লাগিব যাতে কমপ্লায়েন্সেছখিনি ইণ্টাৰনেল পলিচিছ আৰু ৰেগুলেটৰী গাইডলাইনছ হিচাপে ফ'ল' হৈ আছে নাই। লগতে বিল্ড আৰু মেইনটেইন কৰিব লাগিব ষ্ট্ৰং কাষ্টমাৰ ৰিলেশ্যনশ্বিপ। লগতে ছাপৰ্ট কৰিব লাগিব বিজনেছ গ্ৰথ থ্ৰু এফিচিয়েণ্ট অপাৰেশ্যনছ আৰু ক্ৰেডিট মেনেজমেণ্ট। লগতে ৰিকুৱাৰমেণ্ট কিছুমান আছে, যেনেকৈ বেছিক ছিষ্টেম আৰু কম্পিউটাৰ নলেজ ইজ মাষ্ট। লগতে ষ্ট্ৰং এনালাইটিকেল আৰু ডিচিশ্যন মেকিং স্কিল। লগতে গুড কমিউনিকেশ্যন আৰু ইণ্টাৰপাৰ্চনেল স্কিল হ'লে হ'ল। লগতে এবিলিটি টু ৱৰ্ক ইন এ ডাইনেমিক এনভাইৰনমেণ্ট। চ' মেইল আইডি দিয়া হৈ আছে। 30 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড হয়। কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'লে হ'ল। গ্ৰেজুৱেশ্যন যদি আছে এইটো চাকৰি এপ্লাই কৰিব পাৰিব। ঢেকিয়াজুলি আৰু বঙাইগাঁৱৰ ভেকেঞ্চি আছে। মেইল আইডি তলত দিয়া হৈ আছে। 30 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব নাপাহৰিব, যিহেতু দুটাকৈ পষ্ট আছে। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেল পাব্লিছ কৰা নহয়। নে ভেকেঞ্চি হায়াৰ ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ ভেকেঞ্চি, এক্সিকিউটিভ এছিষ্টেণ্ট টু CMD ভেকেঞ্চি। এইটো কাৰণে ফিমেল কেণ্ডিডেটে বেছি প্ৰেফাৰেঞ্চ পাব। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন যিকোনো ষ্ট্ৰীমত আৰ্টছ ছায়েন্স কমাৰ্চ হ'লে হ'ল। লগতে মিনিমাম 2 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব ৰিলেভেণ্ট ৰোলত আগতে কাম কৰা। লগতে ষ্ট্ৰং কমিউনিকেশ্যন অৰ্গেনাইজেশ্যন স্কিল হ'ব লাগিব। লগতে প্ৰফিচিয়েঞ্চি হ'ব লাগিব MS অফিচ আৰু প্ৰফেশ্যন কৰেছপণ্ডেঞ্চৰ কামখিনি কৰিব জানিব লাগিব। লগতে ৱৰ্কিং নলেজ হ'ব লাগিব IT ছফ্টৱেৰ ছিষ্টেমৰ বেছিক ট্ৰাবল শ্বুটিং কৰিব লাগিব। চ' এবিলিটি টু মাল্টিটাস্ক আৰু প্ৰায়ৰিটাইজ আৰু ৱৰ্ক আণ্ডাৰ ডেডলাইন। চ' মেইল আইডি দিয়া হৈ আছে। 1 মে'ৰ ভিতৰত এপ্লাই কৰি দিয়ক আৰু অৰিজিনেল কপিবোৰ গ্ৰুপত পাই যাব। নে ভেকেঞ্চি চানভিলি হস্পিটেলৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'বলৈ গৈ আছে। মাল্টিপাৰ্পছ ৱৰ্কাৰৰ গ্ৰেড 4 ভেকেঞ্চি। মেইল কেণ্ডিডেটে পাৰিব। এডুকেশ্যন ন' বাৰ আৰু এজ লিমিট 20 to 40 ইয়াৰ্ছৰ ভিতৰত পাৰিব। আৰু কেচিয়াৰ আৰু মেইলৰ কাৰণে হ'ল আপোনালোকৰ HS পাছ আৰু মিনিমাম 1 year এক্সপিৰিয়েঞ্চ লাগিব কেছ হেণ্ডলিঙত কাম কৰা। 30 এপ্ৰিলৰ ভিতৰত আপোনালোকৰ 30 এপ্ৰিল ইণ্টাৰভিউ আছে। চ'
সো 30 এপ্ৰিলৰ ভিতৰত যোগাযোগখিনি কৰি ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰে ৰাতিপুৱা 11টা বজাৰ পৰা গধূলি 1টা বজালৈ আপোনাৰ ইণ্টাৰভিউ হ'ব দিনৰ ভাগলৈ আৰু সানফিল্ড হস্পিটেল মথুৰানগৰ GS ৰোড গুৱাহাটী ফোন নম্বৰটো দিয়া আছে যোগাযোগখিনি কৰি ল'ব পাৰে যদি ইণ্টাৰেষ্টেড হয় নে ভেকেন্সি এখন একাডেমীৰ পৰা ভেকেন্সি কামৰূপৰ ইংলিছ টিচাৰ আৰু প্ৰি প্ৰাইমেৰী টিচাৰ এটা মানে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল আৰু থাকাটো ফ্ৰী দিয়া হ'ব লগতে চেলাৰী নেগোচিয়েবল হ'ব ফোন নম্বৰটো দিয়া আছে ইণ্টাৰেষ্টেড আৰু ইচ্ছুক কেণ্ডিডেটে যোগাযোগখিনি কৰি ল'ব পাৰে 30 এপ্ৰিলৰ ভিতৰত নে ভেকেন্সি এখন CBSE স্কুলৰ পৰা ভেকেন্সি গুৱাহাটীৰ পোষ্ট গ্ৰেজুৱেশ্যন টিচাৰ বিচৰা হৈছে যাৰ পোষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে আপোনালোকৰ কনচাৰ্ন ছাবজেক্টত আৰু BEd কৰা হৈ আছে কনচাৰ্ন ছাবজেক্ট কেইটা মই কৈ দিছোঁ ইংলিছ এছামিজ তাৰপিছত আপোনালোকৰ ছ'চিয়েল চায়েন্স হিন্দী মেথছ আৰু গেমছ আৰু স্পৰ্টছ এইটো কাৰণে বেচেলৰ অফ ফিজিকেল এডুকেশ্যন কৰা হ'ব লাগিব মেইল ID দিয়া হৈ আছে আপোনালোকৰ 1 মে'ৰ ভিতৰত এপ্লাই কৰি দিব পাৰে খালি কোৱালিফিকেশ্যন আপোনালোকৰ পোষ্ট গ্ৰেজুৱেশ্যন অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব একেটা ছাবজেক্টৰ ভিতৰত তাৰপিছত এইটো এপ্লাই কৰি দিব পাৰিব নে ভেকেন্সিলৈ যাম নে ভেকেন্সি এখন CBSE স্কুলৰ ভেকেন্সি RPS গুৱাহাটীৰ ইংলিছ শিক্ষকৰ ভেকেন্সি ফ্ৰেছাৰ্ছ কেন এপ্লাই চেলাৰী হ'বলৈ গৈ আছে নেগোচিয়েবল সো কোৱালিফিকেশ্যন আপোনালোকৰ BA পাছ বা MA পাছ হ'লে হ'ল আপোনালোকৰ ইংলিছ ছাবজেক্টত সো যাৰ গোটেইখিনি কোৱালিফিকেশ্যন আছে ফোন নম্বৰটো দি আছে মেইল ID দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে 30 এপ্ৰিলৰ ভিতৰত নে ভেকেন্সিলৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে ব্ৰহ্মপুত্ৰ অটোমোবাইলছ গড়চু গুৱাহাটীৰ ভেকেন্সি চেলছ এক্সিকিউটিভৰ ভেকেন্সি লাইট কমাৰ্চিয়েল ভেহিকুলৰ কাৰণে 2 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকৰ মেইল ID দি আছে ফোন নম্বৰটো দিয়া আছে 30 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰিব পাৰে আৰু চেলছ এক্সিকিউটিভৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকৰ বিচৰা হৈছে গ্ৰেজুৱেশ্যন সো যাৰ গ্ৰেজুৱেশ্যন আছে আৰু 2 বছৰৰ এক্সপিৰিয়েঞ্চ আছে সিহঁতে এটা চাকৰি এপ্লাই কৰি দিব পাৰিব নে ভেকেন্সি আপোনালোকৰ ব্ৰহ্মপুত্ৰ অটোমোবাইল বডি মেনুফেকচাৰিং ইউনিটৰ পৰা আহিছে গড়চুকৰ কাৰণে এইটো চেলছ এক্সিকিউটিভ আগত আছিল আপোনালোকৰ লাইট ভেহিকল কমাৰ্চিয়েলৰ কাৰণে আৰু এইটো আছে চেলছ এক্সিকিউটিভ এইটো কোনো কোৱালিফিকেশ্যন BE BTech মেকানিকেল সিভিল কৰা হ'লে হ'ল চেলাৰী এট্ৰেক্টিভ দিয়া হ'ব সো ফোন নম্বৰটো উল্লেখ কৰা আছে তলত মেইল ID উল্লেখ কৰা আছে 30 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক যাৰ BA বা BTech মেকানিকেল সিভিলত আছে নে ভেকেন্সি বিনায়ক ইকুইপমেণ্টৰ পৰা ভেকেন্সি চেলছ এক্সিকিউটিভৰ ভেকেন্সি এইটো এটা কনষ্ট্ৰাকশ্যন কোম্পানী হয় মেল ফিমেল কেণ্ডিডেট বিচৰা হৈছে কোৱালিফিকেশ্যন আপোনালোকৰ এটা চাকৰি কাৰণে লাগিব ডিপ্ল'মা বা গ্ৰেজুৱেশ্যন যিকোনো ষ্ট্ৰীমত লগতে 2 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব মাৰ্কেটিং চেলছত কাম কৰা লোকেশ্যন হ'ল গুৱাহাটী নগাঁও আৰু যোৰহাটৰ ভেকেন্সি আৰু মেইল ID দিয়া হৈ আছে ফোন নম্বৰটো উল্লেখ কৰা আছে তলত চাই ল'ব পাৰে 30 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰি দিব পাৰে এইটো চাকৰি যদি ইণ্টাৰেষ্টেড বা ইচ্ছুক কেণ্ডিডেট হয় নে ভেকেন্সি এটা প্ৰাইভেট কোম্পানীৰ ভেকেন্সি চেলছ টেলিকলাৰ ভেকেন্সি ফিমেলৰ কাৰণে এটা কলবোৰ কৰিব লাগিব এটেণ্ড কৰিব লাগিব পটেনচিয়েল কাষ্টমাৰক কল কৰিব লাগিব হেণ্ডেল কৰিব লাগিব ইনবাউণ্ড কিবা যদি কাষ্টমাৰ ফোন কৰি কুৱেৰিজ বা কিবা যদি গোটেইখিনি সোধে গোটেইখিনি পিছলৈ কনভাৰ্ট কৰিব লাগিব আপোনাৰ লিষ্টৰ হৈছে লগতে এক্সপ্লেইন আৰু সাৰ্ভিস কৰিব লাগিব ক্লিয়াৰলি আৰু এফিচিয়েন্টলি লগতে ফলো আপ কৰিব লাগিব ইন্টাৰেষ্টেড কাষ্টমাৰৰ হৈতে মেইনটেইন কৰিবলৈ কল ৰেকৰ্ড আৰু আপডেট কৰিবলৈ CRM ৰেগুলাৰলি সো এচিভ কৰিবলৈ ডেইলি উইকলি আৰু মান্থলি সেলস টাৰ্গেট লগতে বিল্ড আৰু মেইনটেইন কৰিবলৈ গুড কাষ্টমাৰ ৰিলেশনশিপ হেন্ডেল অবজেক্টিভ আৰু ক্লোজ সেলস প্ৰফেশনালিটি সো স্যালাৰি হ'বলৈ গৈছে 15000 to 20000 মেইল ID দিয়া হৈছে 30 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাত হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি সেন জেছ অফ স্কুলৰ ভেকেন্সি বৰকুচি মিৰ্জাৰ পৰা মেথছ আৰু সায়েন্স টিচাৰ ভেকেন্সি ক্লাছ 8 to ক্লাছ 10 পঢ়াব লাগিব মেইল ID দিয়া হৈছে 30 এপ্ৰিলৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাত হয় আপোনালোকক জনোৱা হ'ব এটো কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচন বা পোষ্ট গ্ৰেজুৱেচন হলে হৈ যাব সো ফ্ৰেন্ড আজিলৈ মানে আশা কৰিছো যদি ভিডিওটো চাই ভাল লাগিল চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাইন্ডলি আৰু লাইক এটা কৰিব লাইক এটা কৰিলে আপোনালোকৰ কোনো টকা নাযায় মোৰ এটা মোটিভেট হোৱা যায় যে কেণ্ডিডেট বিলাকে লাইক কৰি আছে আগৰলৈ আৰু বেছিকৈ যাব মানে হেটো মানে লাইকটো কৰিব কমেন্ট কৰক কি আগলৈ ভেকেন্সি লাগে কোন লোকেশনৰ ভেকেন্সি লাগে কোন ডিস্ট্ৰিক্টৰ ভেকেন্সি লাগে কমেন্ট কৰি মোক জনাবলৈ নাপাহৰিব আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম পেজ আছে ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰিবলৈ নাপাহৰিব কাইলৈ লগ পাম একেটাইমত একে চেনেল যদি আজি ৰেসপন্সটো ভাল আহে